হেল্ল' গাইজ ৱেলকাম টু মাই মিনি ভ্লগ আৰু গাইজ আপোনালোকক যিহেতু মই কালি ভিডিঅ'ত কৈছিলোঁ যে আমি এটা ট্ৰিপত আহিছোঁ আৰু আমি আহিছোঁ শিলচৰ আৰু এয়া চাওক পূজা পাতল কৰি আছে আৰু ৰাতি এয়া অলপ পূজা পাতলৰ নিয়ম হৈ আছিলে যিহেতু আহিছোঁ আমি শিলচৰত আছে আমাৰ আপা আৰু নিচা আৰু আপা নিচা ঘৰত এয়া সকাম চলি আছিলে আৰু যিহেতু তেওঁলোকে কোনো ধৰণৰ ভাত সেইদিনাখনি মানে আজি কোনো খোৱা নাই আৰু মই যিহেতু আছোঁ যেতিয়া আৰু বনাই দিছোঁ আৰু আমি নিজৰ কাৰণে নিজে ভাত বনাইছোঁ আৰু এয়া চাওক এইফালে কেৰাহী পাতি থৈছোঁ আৰু এইফালে দালি পাতি থৈছোঁ আৰু মই এয়া আলু ভাজিব লৈছোঁ আৰু লোকৰ পাকঘৰত মোৰ নাখৰামিবোৰ চাওকচোন বাৰু নাখৰামি কৰিবলৈ মই ক'তো নেৰোঁ লাগিলে সেয়া লোকৰ পাকঘৰেই হওক নিজৰ পাকঘৰেই হওক মইতো নাচিমেই নাচি বনামেই আৰু এয়া চাওক নাচি বনোৱাৰ নতিজা আৰু মোৰ আলু তেলত দিলোঁ ধুনীয়াকৈ ভাজিবলৈ লৈছোঁ আৰু আপোনালোকে চাই থাকক মই কেনেকৈ বনাওঁ আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু মোক ছাপোৰ্ট কৰিব যিমান পাৰে আৰু এই ধুনীয়াকৈ মই আলু দিলোঁ আলু চালু দি আৰু ভণ্টিও আছে মোৰ লগত বাট মই তাইক ভিডিঅ'ত তাই নোলাই লাজ কৰে আৰু ধুনীয়াকৈ তাই পূৰা লৰাই মেলি হৈ গৈছে আৰু তাইৰ লগত লেকচাৰ মাৰিলোঁ তাৰপাছত এয়া আলুত ধুনীয়াকৈ হালধি দিলোঁ তাৰপাছত দিম আমি নিমখ তাৰপাছত কি আৰু ৰেডি আৰু এতিয়া আলুৰ সিজাৰহে কথা আৰু খোৱাৰহে কথা আৰু নহয় জানো গাইজ যিহেতু সিহঁতৰ ঘৰত কোনো ধৰণৰ সকাম পাতিছে কাৰণে মাছ মাংসৰ কোনো একো কৰা নাই আৰু সেইকাৰণে আমি নিৰামিষ বনাইছোঁ আৰু মই বিশেষকৈ ভালে পালোঁ যিহেতু ময়ো নিজেও সোমবাৰে মই কোনো ধৰণৰ মাছ মাংস নাখাওঁ বাট বহুতে ক'ব পাৰে অকল সোমবাৰেই নোখোৱা বেলেগ বেলেগ খোৱা বাট হ'লেও মই ৰাখিব পাৰিছোঁ তোমালোকে সেইটোও যে নোৱাৰা মই এয়া ধুনীয়াকৈ বনালোঁ আৰু বনাই মেলি অলৰেডি হ'লেই আৰু আলু সিজিব ভাত খাম ধুনীয়াকৈ শুই যাম এইফালে মই বনাই আছোঁ দালি ধুনীয়াকৈ এয়া দালি চালি বনাই হৈয়ে গ'ল আৰু অলম'ষ্ট ধুনীয়াকৈ এতিয়া আমি লগাই দিম ঢাকোন আৰু ঢাকোন লগোৱাৰ পাছত আকৌ আমি আলুখিনি লৰাই দিম আৰু এই আলু হৈ গ'ল খাবলৈ আৰু এয়া চাওক ধুনীয়াকৈ বনাই হৈ গ'ল আৰু বাই এণ্ড গুড নাইট কাইলৈ আকৌ ভ্লগ দিম চাব